চৰাইদেউত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন লোক। চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপুখুৰী মছজিদৰ সমীপত ধুদৰ আলিৰ ওপৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। স্কুটিৰ খুন্দাত এজন বৃদ্ধৰ লগতে স্কুটি চালকজন গুৰুতৰভাৱে আহত হয়। স্কুটি চালকজনৰ নাম প্ৰহ্লাদ গগৈ বুলি জানিব পৰা গৈছে আৰু ঘৰ সাপেখাতিত। আনহাতে বৃদ্ধজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই যদিও দুয়োকে সংকটজনক অৱস্থাত ডিব্ৰুগড় এইমছলৈ প্ৰেৰণ কৰে। তেওঁ মানে পেচাব কৰি কিনে তেওঁ ওলাই গ'লে বুঢ়া মানুহ টোপোলা এটা লৈ পেলাই তাত পেচাব কৰি আছে। তাৰপৰা আমি ঘৰৰ পৰা দেখিলোঁ তেওঁ ঘপককৈ আকৌ আমাৰ চাইডলৈ মানে আহে। তেওঁ কিবা কি কয় কি পাণ ফুৰা নেকি তেওঁ ঘৰৰ মানুহ আহিব বুলি কৈছে। আচলতে আমি চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।